তো নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আজিৰ এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে যদিহে আপুনি আশাকৰ্মী অংগনাবাদী আৰু এজন ৰান্ধনী কৰ্মচাৰী হয়। তো আমাৰ অসমত বৰ্তমান অতি চৰ্চিত হৈ আছে যে তেওঁলোকৰ দৰমহা কেতিয়া বৃদ্ধি হ'ব, কিন্তু এতিয়ালৈকেও চৰকাৰৰ পৰা কোনো ধৰণৰ আপডেট আমি পোৱা নাই। তো এতিয়া কথা হ'ল আপোনালোকে ইউটিউবত ফেচবুকত চাৰিওফালে নিউজত আপোনালোকে চাই আছে যে আপোনালোকৰ দৰমহা 21,000 হ'ব 20,000 হ'ব, কিন্তু এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপডেট আহাই নাই এতিয়ালৈকে চৰকাৰৰ পৰা। আপোনালোকে সেইবিলাক ভিডিঅ'ত ভৰসা নকৰি আপুনি আজিৰ ভিডিঅ'খন মনোযোগেৰে শুনক যে আপোনালোকৰ একচুৱেলি চেলাৰীখন বৃদ্ধি হ'বনে নাই আৰু কেতিয়া হ'ব মাননি বৃদ্ধি সকলোখিনি। কিয়নো যদিহে আমি সহজ ভাষাত ক'বলৈ যাওঁ, এতিয়ালৈকে অসম চৰকাৰে আপোনালোকৰ দৰমহাক লৈ কোনো ধৰণৰ বাজেট ৰেডি কৰা নাই। যে আপোনালোকৰ বেলেগ ইউটিউবাৰে আপোনালোকক কৈ আছে যে আপোনালোকৰ দৰমহা ইমান হ'ব বা সকলোখিনি এইবিলাক ফেক হয়। কিয়নো বৰ্তমান আশাকৰ্মী ৰান্ধনী কৰ্মীসকলৰ ওপৰত ভিডিঅ' বনালে ইউটিউবত আপোনালোকে চাব পাৰিব যে ট্ৰেণ্ডিঙত চলি আছে অসমত। সেইবাবে তেওঁলোকে বহুতো ধৰণৰ ভিডিঅ' বনাই আছে যে তেওঁলোকৰ দৰমহা ইমান হ'ব, কিন্তু কোনো ধৰণৰ প্ৰুফ নোহোৱাকৈ ভিডিঅ' বনাই আছে। তো আজিৰ ভিডিঅ'খন ইয়াতে কি আলোচনা কৰি আছোঁ যে আপোনালোকৰ দৰমহাক লৈ যদিহে কোনো ধৰণৰ আপডেট আহে তো আপুনি এইখন চেনেলত পাব। তো গতিকে আপুনি চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'খন লাইক কৰক। তো অতি চৰ্চিত যে এই আশাকৰ্মী অংগনাবাদী আৰু তেওঁলোকৰ দৰমহা যদি বৰ্তমানলৈকে আমি চাওঁ যে ৰান্ধনী কৰ্মীসকলৰ দৰমহা কিমান, বৰ্তমান 3,000 নাপায় ক'ব গ'লে, আৰু আশাকৰ্মী অংগনাবাদী কৰ্মীসকলৰ দৰমহা ক'ব গ'লে আপোনালোকৰ 6,000 বা ইয়াৰ পৰা 6ৰ পৰা 8ৰ ভিতৰত আছে। কিন্তু আমাৰ গোটেই দেশৰ আপোনালোকৰ অসমৰ অংগনাবাদী কৰ্মী বা আশাকৰ্মীৰ কথা কোৱা হোৱা নাই ইয়াতে, গোটেই ভাৰতবৰ্ষৰ আশাকৰ্মী আৰু অংগনাবাদী ৰান্ধনীসকলৰ দৰমহা ছেম। ঠিক আছে, তো ইয়াতে অকল অসম চৰকাৰৰ দোষ দি লাভ নাই, কিয়নো এইখন চেলাৰী যি চেলাৰীখন হয় এইটো কেন্দ্ৰ চৰকাৰৰ পৰা হয়। যেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা কোনো বাজেট ৰেডি কৰিব অংগনাবাদী কৰ্মী হওক, আশাকৰ্মী হওক বা স্কুলৰ ৰান্ধনী কৰ্মী হওক, সকলোখিনি তেতিয়া সকলো মানে ৰাজ্যৰ, আমাৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ দৰমহা বৃদ্ধি হ'ব আশাকৰ্মীসকলৰ, ৰান্ধনী আৰু অংগনবাদী কৰ্মীসকল। তো গতিকে আপোনালোকৰ দৰমহা লৈ অসম চৰকাৰে এখন জাননী দিছিল কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মাই। সেই ভিডিঅ'খনৰ ক্লিপ মই এড কৰি দিম ভিডিঅ'খনৰ মাজতে, আপুনি চাই ল'ব পাৰিব। তেওঁ কৈছিল যে বৰ্তমান অসমত 2 লাখ চৰকাৰী চাকৰি দিয়াৰ টাৰ্গেট আছে অসম চৰকাৰৰ, আৰু অসম চৰকাৰৰ হাতত ইমান বাজেট নাই যে আপোনালোকৰ দৰমহা 18,000 20,000 কৰিলৈকে দিব, যে অংগনবাদী কৰ্মী 20,000, আশাকৰ্মীসকলৰ এজন আশাকৰ্মীসকলৰ 10,000। কিয়নো আপুনি চাব গ'লে কি অংগনবাদী কৰ্মী আশাকৰ্মীৰ চাকৰি বহুত দিছিল, কিন্তু তেওঁলোকৰ দৰমহা কি ফিক্স ৰাখিছিল, ছুপাৰভাইজাৰৰ থ্ৰু দি আপোনালোকৰ দৰমহা প্ৰদান কৰা হৈছিল। তেওঁলোকে আপোনালোকৰ দৰমহা এতিয়ালৈকেও কোনো ফিক্স হোৱা নাই, অসম চৰকাৰৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই। তো গতিকে যেতিয়া আপোনালোকৰ মাননি বৃদ্ধিৰ কোনো ধৰণৰ আপডেট আহিব আপুনি এই চেনেলখনত লাভ কৰিব। তো গতিকে কিন্তু আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব বুলি কৈছে, কিন্তু এতিয়ালৈকে বাজেট ৰেডি কৰা নাই। সেইবাবে যে আপুনি অহা মাহতে বা যোৱা মাহত কৈছিল বা অহা মাহতে আপোনালোকে দৰমহা পাব, এনেকুৱা ধৰণৰ কোনো আপডেট অহা নাই। তো যিহেতু আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ মাননি বৃদ্ধি অৱশ্যই হ'ব, কিয়নো চৰকাৰে আপোনালোকৰ বাবে বহুত চিন্তিত কৰি আছে। কিয়নো তেওঁলোকৰ টাৰ্গেট আছে 2 লাখ চাকৰি দিয়াৰ, আৰু তেওঁলোকক দৰমহাও দিব লাগিব, চাকৰি দিলেতো নহ'ব, দৰমহাও দিব লাগিব। তো সেইবাবে আপোনালোকে ধৈৰ্য ধৰক, 1-2 বছৰৰ মাজতে আপোনালোকৰ দৰমহা হয়তো মাননি বৃদ্ধি কৰিব পাৰে। কৰিলেও ইমান নকৰিব, 18,000 21,000 যিমান শুনি আছে ইমান নহয়, আপোনালোকৰ মাননি 10ৰ পৰা 12,000লৈকে থাকিব। ঠিক আছে, কিন্তু ৰান্ধনী কৰ্মীসকলৰ দৰমহা অলপ বৃদ্ধি কৰিব লাগে, কিয়নো তেওঁলোকৰ দৰমহা বহুতো বেছি কম দি আছে। কিয়নো 3,000ত আজিকালিৰ কাৰো সংসাৰ বা তেওঁলোকৰ কোনো নচলেই ক'ব গ'লে। আজি আপোনালোক সকলোৱে গম পায় 3,000 টকাত আজি কি হয়, বৰ্তমান মাৰ্কেট যিমান ভেলু বাঢ়ি আছে, সকলোখিনি দাম দৰ যিমান বাঢ়ি আছে। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ, যিহেতু কোনো ধৰণৰ আপডেট নাই। আপোনালোকক বাছ জনাব আহিলোঁ যে আপোনালোকৰ দৰমহাক লৈ কোনো ধৰণৰ আপডেট অহা নাই। তো মই এনেকুৱা ধৰণৰ ফেক ভিডিঅ' লৈ অহা নাই যে আপোনালোকৰ দৰমহা ইমান বা ইমান। তো সেইবাবে বেছি অদৰকাৰী কথা নকৈ আজিৰ ভিডিঅ'খন আমি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব নাপাহৰিব, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষতে আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব দেই। তো কমেণ্ট ছেকশ্যনত জনাব আপুনি অসমৰ কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে।